হায়দৰাবাদলৈ গেলেকীৰ 6জনকৈ ব্যক্তি গৈছিলে। তাৰ পাছতে তেওঁলোক 2জন ব্যক্তি ইতিমধ্যে মিচিং হৈছে। তেওঁলোক হায়দৰাবাদ নাপালেগৈ তাতে কিন্তু তেওঁলোক হেৰাই গ'ল। এখন গাঁৱে মহাভাগিন 2জন মোক বিচাৰি দিব লাগে সোনকালে। মানুহ 2জনক য'তে আছে মোক আমি খবৰ এটা পালেও নিজে লৈ আহিমগৈ লাগে। ক'ত আছে মোক সেইটোকে বিচাৰ কৰি দিব লাগে। আৰু ইয়াৰ পাছতে বৰ্তমান সময়ত গেলেকীৰ নামডঙীয়া গাঁৱত বিশেষ এটা পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, য'ত 2জনকৈ ব্যক্তি বৰ্তমান সময়ত নিখোজ হৈ আছে। তেওঁলোক হাওৰা ষ্টেচনৰ পৰাই বৰ্তমান সময়ত নাইকিয়া হৈছে বুলি গম পোৱা গৈছে। যিকেইজন 6জনকৈ ব্যক্তি আছিলে তাৰে 4জন ইতিমধ্যেই হায়দৰাবাদ পাইছেগৈ, কিন্তু 2জন ব্যক্তি ইতিমধ্যেই মিচিং হৈ আছে। তেওঁলোকক এতিয়ালৈকে বিচাৰি পোৱা নাই। তাৰ ফলশ্ৰুতিত এতিয়া গোটেই ঘৰকেইখনতে এতিয়া তেওঁলোকৰ চিন্তিত হৈ পৰিছে। সকলোৰে মনত এতিয়া চিন্তা হৈছে আচলতে কি হৈছে। এজনৰ নাম হৈছে প্ৰাঞ্জল শইকীয়া, যিজন এতিয়া মই তেওঁৰ ঘৰ দেখাইছোঁ। বৰ্তমান সময়ত সকলোৰে এতিয়া দুখ লাগিছে। আচলতে চবেই চিন্তিত হৈ আছে। 10টা দিন হৈ গ'ল, এতিয়ালৈকে তেওঁলোকৰ কোনো খবৰ পোৱা নাই। ক'ত গ'ল, ক'ত হেৰালে, মোবাইলৰ ছুইচ অফ হৈ গৈছে। লগত যিকেইজন গৈছিলে বাকী 4জন ইতিমধ্যে হায়দৰাবাদ পাইছেগৈ, কিন্তু 2জন হঠাৎ হেৰাই গ'ল। 2জনক এতিয়ালৈকে বিচাৰি পোৱা নাই। আৰু তাৰ পাছতে এতিয়া গেলেকী নামডঙীয়া গাঁৱত বিশেষভাৱে এতিয়া সকলোৱে চিন্তিত হৈ পৰিছে। খবৰ পোৱা নাই, পুলিচ প্ৰশাসনক খবৰ কৰিছে, কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো এটা সুদুত্তৰ পোৱা নাই। সেয়ে বৰ্তমান সময়ত 10টা দিন হৈ যোৱাৰ পাছত এতিয়া সকলোৰে মাজত বিশেষভাৱে চিন্তা হোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা যদি ক'বলৈ যাওঁ, বিশেষকৈ আমাৰ এই নাজিৰা শিৱসাগৰ জিলাখনত যদি চাবলৈ যাওঁ, বৰ্তমান সময়ত আমি বহুকেইটা মিচিং ঘটনা পাইছোঁ। হেৰাই গৈছে বা বিচাৰি পোৱা নাই। এনেধৰণৰ যি শিমলুগুৰিতো এজন যুৱক ইতিমধ্যেই ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে, এতিয়ালৈকে বিচাৰি পোৱা নাই। ঠিক সমান্তৰালভাৱে বৰ্তমান সময়ত গেলেকী নামডঙীয়া গাঁৱত এইকেইজন ব্যক্তি তেওঁলোকে কাম কৰিবৰ বাবে হায়দৰাবাদলৈ গৈছিলে, কিন্তু হায়দৰাবাদলৈ যোৱাৰ সময়তে 2জনকৈ ব্যক্তি এতিয়া মিচিং হৈছে, হাওৰা ষ্টেচনৰ পৰা নোহোৱা হৈছে। বাকী 4জন ব্যক্তি এতিয়া নিজৰ জেগা পাইছেগৈ বা কামত তেওঁলোক ব্যস্ত হৈছে। এতিয়া নিৰুদ্দেশ হৈ থকাৰ পাছত 10টা দিনৰ পাছতো একো খবৰ নাই। সেয়েহে বৰ্তমান সময়ত সকলো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। মানুহজন প্ৰাঞ্জল শইকীয়া হায়দৰাবাদত কাম কৰিব গৈছিলে। তেওঁ হাৰুৱাতে থাকি গ'ল। তেওঁৰ লগত গৈছিলে লোকনাথ বৰুৱাও থাকি গ'ল। আৰু তেওঁৰ লগত বিশ্বজিৎ আৰু চনুকণ আৰু কি কয় ধেনা ৰঙাই, তেওঁলোক 4জন পালেগৈ। মোৰ মানুহজনৰ বেগটো গ'ল, মানুহজন হাৱাত থাকি গ'ল। তাৰপিছতে প্ৰাঞ্জল শইকীয়াৰ লগত মই 29 তাৰিখ 12মান বজালৈকে কথা পাতিবলৈ পালোঁ। তেওঁ মোক কৈছে যে এৰি থৈ গ'ল, মই থাকি গ'লোঁ। লোকনাথ বৰুৱা ক'ত নামিলে প্ৰাঞ্জল শইকীয়াই গম নাপায়, কিন্তু বাকীকেইজনে কৈছে লোকনাথ বৰুৱা আছিলে, কথা পাতি আছিলে, লগ পাই আছিলোঁ। এজনে কৈছে নাই পোৱা। কেই তাৰিখে গৈছিলে তেওঁলোক? যোৱা 25 তাৰিখে শিমলুগুৰিৰ পৰা উঠিছিলে ট্ৰেইনত। ৰাতিপুৱা বৃহস্পতিবাৰে 5মান বজাত ফোন কৰিছে গুৱাহাটী পালোহি বুলি। গুৱাহাটীৰ পৰা 8-9 বজাত উঠিম বুলি, টিকেট কৰিম বুলি ফোন কৰিছিলে। এতিয়া আজিলৈকে তেওঁ 10 দিন হ'ল, আজি যোগাযোগ নাই, ফোন চুইচ অফ। পুলিচক খবৰ দিছে নে আপোনালোকে? পুলিচক খবৰ দিছিলোঁ। পুলিচে ইনফৰ্মেশ্যন পঠিয়াইছোঁ কৈছে, অসমৰ বাহিৰত হেৰাইছে তেওঁলোক, অসমৰ বাহিৰলৈ ইনফৰ্মেশ্যন পঠিয়াইছোঁ কৈছে। একো ইনফৰ্মেশ্যনৰ উত্তৰ একো পোৱা নাই বুলি কৈছে। গেলেকী আৰক্ষী থানাত দিছিলোঁ। এতিয়া মোবাইলৰ লাষ্ট লোকেশ্যনটো বিচাৰি দিবলৈ ক'লেতো তেওঁলোকে মোবাইলৰ লাষ্ট লোকেশ্যন দুটাও উলিয়াব পৰা নাই বুলি মোক কৈছে। কেইজন গৈছিলে? মোৰ 6জন গৈছিলে। 6জনৰ 4জন পালেগৈ। লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া 2জন মাত্ৰ পোৱাগৈ নাই আজিলৈকে। মানুহকেইজন একেখন গাঁৱৰে নি? একেখন গাঁৱে, মহাভাগিন 2জন। বাকী গোটেইকেইজন যোৱাকেইজন চব এইখন গাঁৱৰে নেকি? ওচৰি গাঁৱৰ তোলা কাষৰীয়া। তেওঁলোকে কি কয় এতিয়া যোগাযোগ কৰিলে? যিকেইজন গৈ পালেগৈ তেওঁলোকে এজনে কৈছে প্ৰাঞ্জল শইকীয়া গুৱাহাটীত মুৰ্গী বেমাৰ হৈছিলে, নাকে মুখে তেজ ওলাইছিলে, তেতিয়া কৈছে লোকনাথ বৰুৱা আছিলে। তাৰপৰা এজনে কৈছে যে সি ক'ত নামি দিলে আমি ক'ব নোৱাৰোঁ। আৰু এজনে কৈছে যে সি নিজেহে নুঠিলে গাড়ীত। তাৰমানে গোটেইকেইজনে তেওঁলোকে বেলেগ বেলেগকৈ কথা কৈছে। আৰু ফোন কৰিলে পটককৈ ফোন তেওঁলোকে নাদাঙে। আৰু ইজনে সিজনক আমুকটো বুলি কৈ দে, তামুকটো বুলি কৈ দে, ওচৰৰ পৰা তাৰমানে তেওঁলোকে শিকাই থাকে কথাটো ক'বলৈ। তেওঁলোকে নিজৰ মুখে তাৰমানে কথা এদিনো এজনো নকয়, আৰু ফোনটো পটকৈ নাদাঙে। তাৰমানে কথা খেলি মেলিকৈ কৈছে তেওঁলোকে। কি বুলি সন্দেহ কৰিছে আপোনালোকে এতিয়া? মই ভাবোঁ তেওঁলোকে যদি মোৰ মানুহজনৰ যদি মুৰ্গী বেমাৰ হৈছিলে, নাকে মুখে তেজ ওলাইছিলে, তেওঁলোকে কি কাৰণে এৰি থৈ গ'ল। আৰু লোকনাথ বৰুৱাক এবাৰ কৈছে লোকনাথ বৰুৱা হাৰুৱাত নুঠিলে, হাৰুৱাত মানুহ হেমাগেমাত থাকি গ'ল, উঠিব নোৱাৰিলে যদি লগত যোৱা মানুহজনক তেওঁলোকে টানি আজৰি তুলি কেলৈ লৈ নগ'ল।
মই সেইকাৰণে ভাবিছোঁ তেওঁলোকে কিবা এটা চাল খেলিছে মোৰ মানুহ দুজনক আমাৰ তেওঁলোকে কিবা এটা কৰি এৰি থৈ গৈছে মোক বিচাৰি দিব লাগে সোনকালে মানুহ দুজনক য'তে আছে মোক আমি খবৰ এটা পালেও নিজে লৈ আহিমগৈ লাগে ক'ত আছে মোক সেইটোকে বিচাৰ কৰি দিব লাগে কিহৰ কাৰণে গৈছিলে তেখেতলোক তেওঁলোকৰ বাবে গৈছিলে হায়দৰাবাদলৈ নামিব লাগিছিলে ছেকেণ্ডাবাদ ষ্টেচনত কিন্তু ছেকেণ্ডাবাদ ষ্টেচন নাপালেগৈ বৰুৱা তেওঁ ছেকেণ্ডলৈ হায়দৰাবাদলৈ ছেকেণ্ডলৈ বিচাৰি আহিছিলে কিন্তু নাপালে ট্ৰেইনত মানে আপোনাৰ হাজবেণ্ড গৈছিলে আমাৰ হাজবেণ্ড গৈছিলে নামটো কি তেওঁ লোকনাথ বৰুৱা আৰু লগত প্ৰাঞ্জল বৰুৱা গৈছিলে দুজন একেলগে গৈছিলে কাম কৰিম বুলি প্ৰাঞ্জল শইকীয়া প্ৰাঞ্জল শইকীয়া কিন্তু কাম কৰিবলৈ নাপালেগৈ সিহঁতি তাৰমানে হাওৰাতে তেওঁলোক নামি দিলে হপায় তাৰপৰা তাতে তাৰমানে তেওঁ আমাৰ এজন নুঠিলে তাৰমানে তাৰ প্ৰাঞ্জল শইকীয়া অকণমান আগলৈ গ'ল তেওঁ আগৰ ষ্টেচন এটাত নামিলে কৈছে এতিয়া দুজনৰ মোবাইল চুইচ অফ বাৰু প্ৰাঞ্জলৰ দেওবাৰে 12টা বজালৈকে মোবাইল খোলা আজি 10 দিন হৈছে যোৱা ঘৰৰ পৰা তাৰ প্ৰাঞ্জলৰ 12টা বজালৈকে মোবাইল খোলা আমাৰজনৰ শুকুৰবাৰৰ পৰা মোবাইল বন্ধ এতিয়া একো খা খবৰ নাই তাৰমানে থানাৰ লগত যোগাযোগ কৰিছোঁ আজিও থানালৈ গৈছিলে থানাই কৈছে পটককৈ আমি ৰিপৰ্টটো দিব নোৱাৰোঁ কাৰণ অলপমান আঁতৰ নহয় সেই বুলি কৈছে